অংক জংকপংক নহয়, আমি সেই কথাটো ছাত্ৰ ছাত্ৰীসকলক অংক কৰি গৈ থাকিলে কিমান আমেজ পোৱা যায় সেই কথাটো আমি কালি যোৱা সংখ্যাত জয়ন্তদ্বীপ দাসৰ পৰা গম পাইছিলোঁ। আমি এতিয়া তাৰ পৰৱৰ্তী খণ্ডটো আহকচোন শুনো। আকৌ এটা মানে খুব ইণ্টাৰেষ্টিং কথা এটা আছে 2026ত, যে 2026টো যদি আমি এনেকৈ লিখোঁ 2026, ইয়াক যদি আমি মানে ৰিভাৰ্চলি লিখোঁ 6202, তেতিয়া আমি ইয়াক যদি আমি প্লাছ কৰি দিওঁ তেতিয়া আমাৰ কি আহিব 8228। এই নাম্বাৰটো আমি ইপিনৰ পৰা পঢ়িলেও 8228, আকৌ সিপিনৰ যদি আমি সোঁহাতৰ পৰাও পঢ়োঁ তেতিয়াহ'লেও আমি কি পাম 8228। গতিকে এনেকুৱা যদি নাম্বাৰবিলাকক আমাৰ কি বুলি কয় পেলিন্ড্ৰম নাম্বাৰ বুলি কয়। যেতিয়া আমি সংখ্যা এটা মানে অপজিট ডিৰেকশ্যনৰ পৰা ৰিভাৰ্চলি লিখা হয় তেতিয়া আমি এনেকুৱা আমি পেলিন্ড্ৰম নাম্বাৰবিলাক পাওঁ। গতিকে এই 2026টো এইটো এটা পেলিন্ড্ৰম নাম্বাৰো হয়। আনফালে ইয়াক যদি আমি কিউবৰ আকাৰত লিখোঁ, কিউবৰ আকাৰত মানে কেনেকুৱা, আমি যদি এই 2026টো মানে এইবিলাক হৈছে এক্সপ্ল'ৰেশ্যন, এইবিলাক কৰি থাকিলে আমাৰ কি হয়, আমাৰ ষ্টুডেণ্ট এটা যেতিয়া এতিয়া ধৰক এইটো আহিলে পেলিন্ড্ৰম নাম্বাৰ, ষ্টুডেণ্টটো পেলিন্ড্ৰম নাম্বাৰটো শিকিলে, তাৰে পিছত আকৌ যদি শিকি ভাবিলে যে ইয়াক কিউবৰ আকাৰত আমি কেনেকৈ প্ৰকাশ কৰিম, যে আমি যদি 0ৰ পৰা লিখোঁ 0 + 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9, এই যদি নাম্বাৰকেইটা আমি কিউব কৰি প্লাছ কৰি দিওঁ তেতিয়া আমাৰ চববিলাক কিউব হ'ব। কিউব কৰি যদি আমি প্লাছ কৰোঁ, মাত্ৰ এইটো 0টো কিন্তু কি আহিব, এইটো অকল ফেক্টৰিয়েলৰ ভিতৰত থাকিব। বাকী গোটেইখিনি আমি যদি কিউব কৰি প্লাছ কৰি দিওঁ তেতিয়া আমাৰ কি আহিব 2026। এটা কথা হ'ল কি, এই গোটেইখিনি বস্তু আমাৰ ষ্টুডেণ্ট এটাই কেনেকৈ নিজক ব্যস্ত ৰাখিব, সেই ব্যস্ত ৰখাৰ কাৰণে মই মানে যিবিলাক ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাওঁ যাতে তেওঁলোকে এক্সপ্ল'ৰ কৰক। আকৌ তেওঁলোকে যদি ভাবে যে নহয় মই ইয়াক আকৌ ফেক্টৰাইজেশ্যন কৰিম, যে মই উৎপাদক উলিয়াই মই ইয়াক চাই লওঁ যে ইয়াক উৎপাদক উলিয়াই মই কি কৰিব পাৰোঁ। গতিকে তেনেকৈও আৰু কিছুমান বস্তু নিজাকৈ এক্সপ্ল'ৰ কৰি হয়তো আকৌ তেওঁলোকে নিজাকৈ বস্তুবিলাক ওলাব পাৰে। এতিয়া যেনেকৈ এইটো কিউব কৰাৰ ফলত আমাৰ আগৰ যেতিয়া 2025টো আছিলে, 2025টোত আমাৰ কি আছিলে, আমি তাক 45ৰ স্কুৱেৰ কৰিলে মানে সেইটো এটা কমপ্লিট স্কুৱেৰ নাম্বাৰ আছিলে 2025, কিন্তু এইটো আমাৰ কমপ্লিট স্কুৱেৰ নাম্বাৰ নহয়, 2026টো কমপ্লিট স্কুৱেৰ নাম্বাৰ নহয়। গতিকে ইয়াৰ কিন্তু কিছুমান স্পেচিয়েল কেৰেক্টাৰিষ্টিক্স আছে। এটা হৈছে কি হৈছে, ই এটা মানে যুগ্ম সংখ্যা। 2 নম্বৰ আমি ক'ব পাৰোঁ ইয়াক আমি মানে আংশিক মৌলিক সংখ্যা বুলিও ক'ব পাৰোঁ, কিয়নো ইয়াৰ আমাৰ কি হয় মৌলিক সংখ্যাবিলাকৰ সদায় দুটা উৎপাদক থাকে। ইয়াৰো আমি কি কৰিব পাৰোঁ, আমি ইয়াক যদি মানে হেৰি কৰোঁ, ইয়াৰ অকল 4টা উৎপাদকে আছে। গতিকে আমি সেইকাৰণে সেই ফালৰ পৰাও ই এটা আমাৰ কাৰণে এটা খুব মানে ইণ্টাৰেষ্টিং নাম্বাৰছ হয়। ঠিক তেনেকৈ কিউব কৰিলে প্লাছ কৰিলেও আমি ইয়াক কি পাব পাৰোঁ, আমি ই এটা আমাৰ কাৰণে মানে এক্সপ্ল'ৰেশ্যনৰ পিছত ই এটা আমাৰ কাৰণে সুন্দৰ এটা ছিৰিজৰ হয়। আকৌ এটা অসুখীয়া মানে যদি নাম্বাৰটো কিবা কাৰণত 1 নাহে, মই অকণমান মানে সংক্ষেপতে কৈ দিছোঁ বস্তুখিনি, পিছত আমি আকৌ মানে সময় সুবিধা হ'লে আমি আকৌ আলোচনা কৰিম এই বিষয়ৰ ওপৰত। এতিয়া যদি এটা নাম্বাৰ এইখিনিৰ ফলত আমি কি পালোঁ, যে আমি ষ্টুডেণ্টে কি পালে যে এটা পেলিন্ড্ৰমিক নাম্বাৰ হ'ল, এটা কিউবৰ সহায়ত কেনেকৈ আমি 2026টো এক্সপ্ল'ৰ কৰিব পাৰোঁ। যদি এটা নাম্বাৰ ছাপ'জ 1 নাহিলে, যেনেকৈ ছাপ'জ 2 নাম্বাৰটো আমাৰ এইটো সুখী নাম্বাৰৰ ভিতৰত নাহে। কিয় নাহে, যে 2টোক যদি আমি স্কুৱেৰ কৰোঁ, 2 স্কুৱেৰ কৰিলে আমাৰ কি আহিলে 4 আহিলে। 4 অহাৰ পিছত কি আকৌ 4টোক মই স্কুৱেৰ কৰিলোঁ, 4ক স্কুৱেৰ কৰাৰ পিছত কি আহিলে 4 স্কুৱেৰ 16 হ'ল। 16ৰ দুটা ডিজিট আছে, 1 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ। গতিকে এইটো হ'ল আকৌ 6 স্কুৱেৰ 36 আৰু প্লাছ 1 37 হ'ল। 37ক আকৌ মই স্কুৱেৰ কৰিলোঁ, 3 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ। এইটো আমাৰ কিমান হ'ল 9 প্লাছ 49। এইটো আমাৰ কিমান হ'ল 49 হ'লে আমাৰ 9 হ'লে 9 18 58। এইটো আমাৰ 58 হ'ল। 58ক আকৌ 5ক মই স্কুৱেৰ কৰিলোঁ,
25 প্লাছ 64 এইটো আহিলে 9 প্লাছ 8 আকৌ 8 স্কুৱেৰ প্লাছ 9 স্কুৱেৰ 64 প্লাছ 81 চ' আমাৰ আহিলে 145 1 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ অকল এক্সপ্ল'ৰেশ্যন একো নাই 1 প্লাছ 16 প্লাছ 25 এইটো পালে আমাৰ কিমান আহিলে 6 প্লাছ 11 11 আৰু ইফালে আহিলে 4 5 51 51 আকৌ স্কুৱেৰ কৰিলোঁ মই 5 so 25 plus 1 26 25 plus 1 এইটো আহিলে 26 আকৌ 26ক মই স্কুৱেৰ কৰিলোঁ 2 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ so 4 প্লাছ 36 গৈ মই কিমান পালোঁ 36 প্লাছ 4 40 হ'লে লাষ্টত আহিলে 4 এই 4টো আহিলে মানে কি হ'ল মোৰ একটা প্ৰচেছ আকৌ ইয়াৰে পৰা এই যেটো 4 হ'ল এই 4ৰ পিছত আকৌ মই কি হ'ব 16 আহিব 16 আহি মানে আকৌ নেক্সট প্ৰচেছটো আহিল তাৰমানে কি হ'ল লাষ্টত গৈ মই 4 পালোঁ গতিকে মই 1 পোৱা নাই গতিকে এই 4 মানে কি হ'ল এটা মোৰ কি হৈ গ'ল এইটো এটা লুপত বস্তুটো ৰান হৈ গ'ল যেনেকৈ আমাৰ লুপত এটা বস্তুটো আহি গ'ল যে 4ৰ পিছত আগেইন আমি লাষ্টত 4 পাই গ'ল 4 পোৱাৰ পিছত আকৌ 16 আহিব গতিকে এই যে গোটেই নাম্বাৰবিলাক আছে 16 37 58 89 145 51 26 এই গোটেই নাম্বাৰবিলাক হৈ গ'ল কি সে সব গোটেইখিনি নাম্বাৰ অসুখীয় সংখ্যাৰ আণ্ডাৰত আহি গ'ল গতিকে অসুখীয় সংখ্যা এটা ওলাব লাগিলে বা কেতিয়া ওলাই গম পোৱা যায় সি আকৌ এটা গৈ এটা মানে এটা প্ৰক্ৰিয়াৰ পিছত কি হৈ যাব সি আকৌ হয় 4 পোৱা যাব নাইবা 37 পোৱা যাব গতিকে ফলত সি আকৌ সেই এটা চক্ৰ এটা আৰম্ভ হৈ যাব গতিকে তেতিয়া সেই সংখ্যাটোক আমি অসুখী সংখ্যা বুলি কওঁ এনেকৈ আমাৰ আমি সংখ্যাবিলাকক আকৌ বেলেগ বেলেগ ধৰণেও আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ যেনেকৈ মৌলিক সংখ্যাবিলাকক কৰিব পাৰি যোগী সংখ্যাবিলাকক কৰিব পাৰি যিকোনো মৌলিক সংখ্যা এটাক আমি কেনে চাপ'জ 289 এইটো এটা মৌলিক হয় নে যৌগিক হয় সেই কথাটো আমি কেনেকৈ আমি গম পাম আমিতো ইয়াততো ফেক্টৰাইজেশ্যন ইমানখিনি কৰিব নোৱাৰোঁ যে 2ৰে এনেকৈ হৰণ কৰি যাম আকৌ 3ৰে কৰিম কৰাৰ পিছত গতিকে এই কথাটো আমি ওলোৱাৰ কাৰণেও কিছুমান আমাৰ কি আছে আমি এক্সপ্ল'ৰ কৰি আমি ফাইণ্ড আউট কৰিব পাৰোঁ যে হয়তো 289টো আমাৰ এটা হয়তো মানে পৰিমেয় আমাৰ মৌলিক হ'ব পাৰে নাইবা যৌগিক হ'ব পাৰে এজন ল'ৰাই বা এজন ছোৱালীয়ে যদি বস্তুটো ভাবে যে মই সাপোজ এটা সংখ্যা ভাবিলে যে 189 এই নাম্বাৰটো হেপী নাম্বাৰ নে আনহেপী নাম্বাৰ তেওঁ নিজে মানে তেওঁৰ নিজৰ মানে হেৰিৰ লগত মানে ফ্ৰেণ্ডৰ লগত নিজে এটা মানে কি কৰিব পাৰে এটা মানে হেৰি কৰিব পাৰে কম্পিটিশ্যন কৰিব পাৰে যে দিয়াচোন তোমাৰ নাম্বাৰটো লোৱা মোৰ নাম্বাৰটো লোৱা কোনে কিমান ফাষ্ট ওলাব পাৰে যে নাম্বাৰবিলাক আমি কোনটো নাম্বাৰ হেপী হয় কোনটো আনহেপী হয় তেনেকৈ সিহঁতে মাজত খেলি থাকিব পাৰে নাইবা এই যে লুপিং চিষ্টেমটো হ'ল এই যে এটা বস্তু পেটাৰ্ণ এটা কেনেকৈ আৰম্ভ হয় সেই পেটাৰ্ণটোৰ মাজত এই বস্তুবিলাক আমাৰ কম্পিউটাৰ প্ৰগ্ৰেমিঙতো আহে যে এটা বস্তু এই লুপিং কি বস্তু সেইটো বস্তু ইয়াৰ পৰাও শিকি গ'ল যে এনেকৈ বস্তু এটা অকল প্লাছ মাইনাছ ইয়াতে স্কুৱেৰ আৰু প্লাছ এই কেনেকৈ এটা বস্তু এটা লুপত ঘূৰি থাকিলে কেনেকৈ বস্তু এটা নাম্বাৰ এটা যেনেকৈ এটা হেৰি হয় ঠিক তেনেকৈ পেলিণ্ড্ৰম নাম্বাৰ কেনেকুৱা যে এটা নাম্বাৰ আমি যেনেকৈ মেডাম MEADAM আমি এইটো সদায় কি বুলি কওঁ যে এইটো এটা পেলিণ্ড্ৰমিক ৱৰ্ড যে আমি এইটো বস্তু লেফ্ট ছাইডৰ পৰা পঢ়িলেও মেডাম হয় আৰু সেইফালৰ পৰা আমি ৰাইট ছাইডৰ পৰা পঢ়িলেও মেডাম হয় ঠিক তেনেকৈ নাম্বাৰো তেনেকুৱা আছে আমাৰ 8228 যেনেকৈ আমি 20262 আমি কৰোঁতে আমি 8228 পাইছোঁ গতিকে এই সংখ্যাটো আমি যদি লেফ্ট ছাইডৰ পৰা কৰোঁ তেতিয়াও আমাৰ 8228 ৰাইট ছাইডৰ পৰা পঢ়িলেও 8228 চ' এইবিলাক হৈছে ভাল লগা কথা এই ভাল লগা কথাবিলাক যেতিয়া আমি মনত এটা সদায় কৰি থকাৰ ফলত আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কি আহিব যে তেওঁলোকৰ মাজত এটা গণিতৰ প্ৰতি এটা কিউৰিচিটি আহিব আৰু যেতিয়া কিউৰিচিটি এটা আহে তেতিয়া বস্তুটোৰ প্ৰতি মানে জানাৰ এটা আগ্ৰহ হৈ যায় তেতিয়া অকল কিতাপখন কৰিলে বা হোমৱৰ্ক কৰিলে কিবা কৰিলে ঠিকে আছে কিন্তু এনেকুৱা বস্তুবিলাক যেতিয়া কৰি থাকিব তেওঁলোকে নিজকে ব্যস্তও ৰাখিব পাৰিব প্লাছ কি হয় বস্তুটোৰ প্ৰতি এটা মনোযোগ বা এটা আকৰ্ষণ আহিব আকৰ্ষণ হ'লে সেই ষ্টুডেণ্টজনে যেতিয়া এক্সপ্ল'ৰ কৰে তেনেকৈ এক্সপ্ল'ৰ কৰোঁতে তেওঁৰ মেমৰিটো ইমান ডেভেলপ হৈ যায় পিছৰ এপিছ'ডৰ কাৰণে আমি ৰংমেলা টিভি চাই থাকিবলৈ সকলোকে অনুৰোধ জনালোঁ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনালোঁ যে অংকৰ ধেমালি চলেৰে অংক কৰিলে তোমালোকৰ কেনেকৈ জ্ঞান বুদ্ধি বৃদ্ধি হ'ব সেই কথাখিনি উপলব্ধি কৰিব পাৰিবা আজিলৈ আমি ধন্যবাদ জনাইছোঁ এইখিনিতে মই দাদাকো ধন্যবাদ জনাইছোঁ মোক এইখিনি সুবিধাখন দিয়াৰ কাৰণে মই ৰংমেলা
টিভিক যথেষ্ট দৰ্শকবিলাকক যথেষ্ট ধন্যবাদ জনালোঁ। আমাৰ কথা হ'ল ছাত্ৰ ছাত্ৰীসকল হয়। উপকৃত হয়। হয়, সেইটোৱে আৰু মানে কি হয় আৰু মানে লেজাৰ টাইমত এইবিলাক কাম ময়ো কৰি ভাল পাওঁ, গতিকে ষ্টুডেণ্টবিলাকৰ লেজাৰ টাইমত এইখিনি কাম কৰিব পাৰে। যেতিয়া মানে কি হয় নিজে অকণমান ব্যস্ত হৈ গ'ল, নিজকে এক্সপ্ল'ৰেশ্যন হ'ল, নিজে কিবা এটা কৰিলে। আজিকালি চবেই ঘৰত চাৰিবেৰৰ ভিতৰতে থাকে, গতিকে চবেই আজিকালি চবেই মানে চাৰিবেৰৰ ভিতৰতে ডাঙৰ হৈ আছেতো, গতিকে অকণমান এইবিলাক কামত ব্যস্ত হৈ থাকিলে নিজৰ মেণ্টেল ডেভেলপমেণ্ট হ'ব। পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি। ধন্যবাদ।